জেঠ মাহ যিটো আমাৰ পৰিছে, জেঠ মাহত জন্ম হোৱা সকলক জেঠুৱা বুলি কয়। গতিকে জেঠ মাহত জন্ম হোৱা জেঠুৱাসকল যদি আপোনালোক হয়, যাৰ জন্ম জেঠ মাহত, যিকেইজন জেঠুৱা তেওঁলোকে কমেণ্ট কৰিব। ইতিমধ্যে মলমাহ আৰম্ভ হৈছে আৰু মলমাহত বিভিন্ন শুভ কৰ্মৰ পৰা বিৰত থাকিবলৈ আমি ইতিমধ্যে কি কৰ্মৰ পৰা বিৰত থাকিব লাগে সেয়া লৈ পেলাই ভিডিঅ' এটা লৈ আহিছিলোৱে, কিন্তু আৰম্ভ হৈছে জেঠ মাহ, নহয় জানো? 1 জুনৰ পৰা আমাৰ বৃহস্পতি গ্ৰহৰ সঞ্চাৰ আৰম্ভ হৈছে আৰু বৃহস্পতি গ্ৰহ এতিয়া সঞ্চাৰ কৰিবলৈ আৰম্ভ কৰিছে আৰু এই সঞ্চাৰে অনাগত বছৰটোৰ কাৰণে বিভিন্ন ৰাশিৰ বাবে খুব শুভ সংবাদ লৈ আহিব, শুভ সংকেত লৈ আহিব। আৰু বৃহস্পতি যেতিয়াই সঞ্চাৰ আৰম্ভ হয় বা বৃহস্পতিৰ অৱস্থানে খুব ভাল ফল দিয়ে বুলি কয়, ভাল ঠাইত যদি বৃহস্পতিৰ অৱস্থান হয়, গতিকে বৃহস্পতিৰ সঞ্চাৰ যিহেতু আৰম্ভ হৈছে, কেইটামান ৰাশিৰ বাবে খুবেই ভাল ফল লৈ আহিব। আমি গোটেইকেইটা ৰাশিৰ বিষয়ে কথা পাতিম, কোনটো ৰাশিৰ বাবে কেনেকুৱা ধৰণৰ সংকেত লৈ আহিব 1 জুনৰ পৰা। তাৰ লগতে ভাল খবৰ লৈ আহিব কেইটামান ৰাশিৰ বাবে, আৰু সেই ৰাশি কেইটা হৈছে বৃষ ৰাশি, কৰ্কট ৰাশি, কন্যা ৰাশি, মকৰ ৰাশি, বৃশ্চিক ৰাশি আৰু মীন ৰাশি। এই ৰাশি কেইটাৰ বাবে অতি ভাল খবৰ লৈ আহিব বৃহস্পতিৰ এই নতুন অৱস্থানে। গতিকে এই বৃহস্পতিৰ যি সঞ্চাৰ, সেই সঞ্চাৰে এই ৰাশি কেইটাৰ বাবে কেনেকুৱা ধৰণৰ খবৰ লৈ আহিব আৰু জেঠ মাহে কেনেকুৱা ধৰণৰ ফলাফল লৈ আহিব আমাৰ প্ৰত্যেকটো ৰাশিৰ ব্যক্তিসকলৰ বাবে, লগতে সংক্ৰান্তি পুৰুষৰ আগমন কেনেকুৱা হৈছে, জেঠ মাহটোৰ কাৰণে কেনেকুৱা ধৰণৰ ফলাফল লৈ আহিব, সংক্ৰান্তি পুৰুষে কি কি সংকেত দিছে সেই বিষয়েও কথা পাতিম। নমস্কাৰ, মোৰ নাম ৰেখা তালুকদাৰ আৰু মোৰ সৈতে আজিৰ অনুষ্ঠানটিত আছে জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া। আহক এই বিষয়ে কথা পাতো। দেও অনুষ্ঠানটিলে স্বাগতম জনাইছো। আমি ইতিমধ্যে বিষয়টোৰ বিষয়ে কলো, পৰম নকৰো কাৰণ 12টা ৰাশিৰ বিষয়ে কথা পাতিব লাগিব, সংক্ৰান্তি পুৰুষৰ বিষয়ে কথা পাতিব লাগিব। আপোনাৰ পৰা আৰম্ভ কৰিছো। জেঠ মাহৰ যিটো সংক্ৰান্তি, অৰ্থাৎ বহাগ আৰু জেঠৰ মাজৰ যিটো দুমাহী বা সংক্ৰান্তি দিন, সেই সংক্ৰান্তি দিনটোত সংক্ৰান্তি পুৰুষ প্ৰত্যেক ৰাশিতেই সঞ্চাৰ হোৱাৰ আগে আগে সংক্ৰান্তি পুৰুষৰ স্থিতি অৱস্থা এইবিলাক পোৱা থাকে। তাৰ বৰ্ণ, তাৰ বাহন, তাৰ অস্ত্ৰ, তাৰ খাদ্য, তাৰ গাৰ লেপন, এই সংক্ৰান্তি পুৰুষ জনাৰ অৱস্থা অনুযায়ী মাহটোত কেনেধৰণৰ ফল প্ৰাপ্তি হব বা আগন্তুক প্ৰকৃতি জগতত বা এই 12 ৰাশি কেনেধৰণৰ ফল প্ৰাপ্তি হব সেই বিষয়ত সুন্দৰভাৱে বৰ্ণনা কৰা আছে। এতিয়া যিহেতু আমাৰ জেঠ মাহত সংক্ৰান্তি পুৰুষে এই সংক্ৰান্তিটো কোৱা হৈছে কি ক্ষিপ্ৰতাৰে গতি কৰিছে, গতিকে ক্ষিপ্ৰতাৰে গতি কৰাৰ কাৰণে এইটো ধ্বংসী সংক্ৰান্তি বুলি কৈছে। ধ্বংসী সংক্ৰান্তি শব্দটোৱে এক ধ্বংসৰ বাতাবৰণ আনিছে, এটা অশুভ বাতাবৰণ লৈ আহিছে। আৰু এইবাৰ সংক্ৰান্তি পুৰুষ যিহেতু আমাৰ কৰণ অনুযায়ী যিটো নিৰ্দিষ্ট কৰে, সেই কৰণ মতে আমাৰ এইবাৰ সংক্ৰান্তি পুৰুষ আহিছে মহৰ পিঠিত উঠি। সাধাৰণতে মহৰ পিঠিত কোন আহে? যম আহে। গতিকে আৰু সংক্ৰান্তি পুৰুষৰ এই সংক্ৰান্তিটোৰ নাম কি? ধ্বংসী সংক্ৰান্তি। গতিকে সংক্ৰান্তি পুৰুষ আমাৰ বিষু পুৰুষ থাকে, কাল পুৰুষ থাকে, সংক্ৰান্তি পুৰুষ থাকে। গতিকে বিষু পুৰুষজন হৈছে আমাৰ যিটো আমাৰ জন্মৰ সময়ত যিটো আমাৰ বৰ্ষটো আৰম্ভ হয়, তাত বিষু পুৰুষৰ গণনা কৰা হয়। আৰু কালপুৰুষ চক্ৰত যিটো আমাৰ আয়ু গণনা কৰা হয় নৈকট্য অনুযায়ী, সেইটো কালপুৰুষৰ গণনা কৰা হয়। আৰু মাহৰ দুমাহী, 2টা মাহৰ সংক্ৰান্তিৰ দিনাখন প্ৰত্যেকটো মাহতে, অৰ্থাৎ এতিয়া 12টা মাহতে যে 6টা সংক্ৰান্তি পৰি গৈছে বা 12টা সংক্ৰান্তি পৰি গৈছে, এই সংক্ৰান্তি কেইটাত আমাৰ কি হৈছে একোজনা সংক্ৰান্তি পুৰুষ থাকে। আৰু সংক্ৰান্তি পুৰুষজনৰ যিটো গমন, যিটো তেওঁৰ অৱয়ব বা যিটো তেওঁৰ অৱস্থা, সেই অৱস্থা অনুযায়ী মাহটোৰ আগন্তুক মাহটোত আমি সকলোৱে তাৰ ফল, শুভ অশুভ যি ফল লৈ আহে সেই ফলসমূহ ভুগিম। এতিয়া কথাটো হল আমাৰ এই ৰাশিসমূহৰ কোনটো ৰাশিত কেনেধৰণৰ ফল প্ৰাপ্তি হব। এতিয়া যিহেতু সংক্ৰান্তি পুৰুষে ক্ষিপ্ৰতাৰে অহাৰ কাৰণে ইয়াক ধ্বংসী সংক্ৰান্তি বুলি কৈছে। আৰু এই সংক্ৰান্তি পুৰুষ জনা তেওঁ মহৰ পিঠিত উঠি আহিছে আৰু তেওঁ মহৰ পিঠিত বহি আহিছে। কেতিয়াবা তেওঁ থিয় হৈ আহে, কেতিয়াবা শুই আহে। গতিকে তেওঁ বহি আহিছে। বহি অহা মানে কি, তেওঁ অন্তত এই যে ধ্বংসৰ এটা অশুভ বাতাবৰণ লৈ আহিছে। গতিকে এই অশুভ বাতাবৰণটোৱে কি কৰিছে, আমাৰ জেঠ মাহটোৰ যিটো মল মাহৰ যিটো প্ৰভাৱ, এই মলা মাহৰ প্ৰভাৱটোত আৰু এটা নকাৰাত্মক প্ৰতিক্ৰিয়া দি আছে। তাৰোপৰি তেওঁ হাতত তুমৰ লৈ আহিছে। তেওঁ অলপ কেনেধৰণৰ, অলপ নীলা বস্ত্ৰ পিন্ধিছে। সাধাৰণতে আমাৰ ভাবক, মহৰ পিঠিত উঠি অহা নীলা বস্ত্ৰ পৰিধিত ব্যক্তিজনৰ নিশ্চয় ভয়াৱহ হব। এজন যদি পুৰুষ আকাৰে আমি চিন্তা কৰো, সেই পুৰুষ গৰাকী আমাৰ ভয়াৱহ হব। গতিকে ভয়াৱহ ৰূপ এটা আমাৰ জেঠ মাহলৈ আহিছে। আৰু 2টা অমাৱস্যা পৰাৰ লগে লগে এই মাহটোক মলমাস বা মলযুক্ত বুলি কৈছে।
আন্ধাৰ দুটা পৰিছে গতিকে সাধাৰণতে আমাৰ এটা অমাৱস্যা আৰু এটা পূৰ্ণিমা পৰে গতিকে কিন্তু এই মাহটোত আমাৰ জেঠ মাহটোৰ আৰম্ভণিৰ দিনাখন 1 তাৰিখত এটা অমাৱস্যা পৰিছে আৰু শেষত সংক্ৰান্তিৰ ঠিক আগমুহূৰ্তত অৰ্থাৎ সূৰ্যৰ গমনৰ আগমুহূৰ্তত বা নিবৃত্তিৰ আগমুহূৰ্ততে অমাৱস্যা লাগিছে গতিকে দুটা অমাৱস্যা আমাৰ জেঠ মাহত পৰাৰ কাৰণে ইয়াক মল মাছ বুলি কৈছে অৰ্থাৎ মলযুক্ত হৈছে লেতেৰা হৈছে এই লেতেৰা শব্দটোকে মল মাছ বুলি কৈছে গতিকে যিটো মাহত এই লেতেৰাটো বেছিকৈ পৰে সেই মাহটোত শুভ কৰ্ম কিছুমান নকৰে যেনে গৃহ আৰম্ভ গৃহ প্ৰৱেশ বিদ্যাৰম্ভ বা বিবাহ আদি এনেধৰণৰ শুভ কৰ্মৰ পৰা বিৰত ৰখা হয় তাৰ উপৰি জেঠ মাহত মল মাছ নপৰিলেও জ্যেষ্ঠজনৰ সংস্কাৰ কৰ্ম আদি কৰাত ইয়াক বাধা নিষেধ কৰা আছে গতিকে জ্যেষ্ঠসকলক জেঠ মাহত কোনো সংস্কাৰ কৰ্ম বা বিবাহ আদি কৰ্ম নকৰাই জেঠ মাহটো অশনিৰ সংকেত এই অশনিৰ সংকেতে আমাক কিছু প্ৰত্যেকটো ৰাশিৰ ব্যক্তিকেই কম বেছি পৰিমাণে কথা কৰ্ম বা তেওঁৰ শাৰীৰিক মানসিক আৰ্থিক দিশত প্ৰভাৱিত কৰিব গতিকে এই শাৰীৰিক আৰ্থিক মানসিক দিশত প্ৰভাৱিত কোন কেনেকুৱাকে হ'ব সেই ৰাশিৰ বিষয়েও আমি ক'ব লাগিব তাৰ লগতে আৰু কি আছে আমাৰ এই মাহটোত আকৌ ইয়াৰ ভিতৰতে এটা ভাল খবৰ আছে যিহেতু গুৰু বৃহস্পতিয়ে মিথুন ৰাশিৰ পৰা কৰ্কট ৰাশিক টুংগী হৈ আহি প্ৰৱেশ কৰিব এইটো হৈছে 17 জেঠত 1 জুন তাৰিখ গতিকে 1 জুন 17 জেঠ মাহ হিচাপে 17 জেঠত পৰিব আৰু জুন মাহ হিচাপে ইংৰাজী 1 জুনত পৰিব তেতিয়াৰ পৰা কিছু ৰাশিৰ কাৰণে আকৌ শুভবাৰ্তা কঢ়িয়াই লৈ আহিছে তথাপি কিন্তু জেঠ মাহটোত তেওঁলোকেও যিখিনি কাৰণে শুভবাৰ্তা লৈ আহিছে তেওঁলোকেও প্ৰভাৱিত নোহোৱাকৈ নাথাকে এই গুৰু বৃহস্পতি যিহেতু এবছৰৰ কাৰণে এটা ৰাশিলৈ প্ৰবৃত হয় বা এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ গমন কৰে সেই ৰাশিটোত পৰা যিকেইটা তেওঁৰ ত্ৰিকোণ বা কেন্দ্ৰ বা একাদশ দশম এইবিলাক ৰাশি যিকেইটা পৰিব সেইকেইটা ৰাশিত তেওঁৰ শুভ দৃষ্টি থাকিব বা শুভ ফল প্ৰাপ্তি হ'ব গতিকে আমি সেই আটাইখিনি কথা আজিৰ এই আলোচনা চক্ৰত নিশ্চয় আলোচনা কৰিম এতিয়া আমি তেনেহলে কওঁ আমি জেঠ মাহৰ নকাৰাত্মক প্ৰভাৱখিনি আগত কওঁ নে গুৰু বৃহস্পতিৰ বিষয়ে আগত কওঁ গুৰু বৃহস্পতিৰ পৰা আৰম্ভ কৰোঁ সেইটো মাজত পৰিছে কিন্তু তেতিয়াহ'লে আমি গতিকে এইবাৰ বিশেষকৈ এই সংক্ৰান্তি পুৰুষে মহৰ পিঠিত উঠি অহাৰ কাৰণে মেষ ৰাশিৰ ওপৰত কেনে প্ৰভাৱ পৰিব গতিকে আমি আহোঁ প্ৰথম মেষ ৰাশি এই যিহেতু বহাগ আৰু জেঠৰ মাজত দিনটোতে সংক্ৰান্তিতে আহিছে গতিকে মেষ ৰাশি কিহত থাকিল জেঠ মাহৰ পৰা পৃষ্ঠভাগত থকাৰ কাৰণে মেষ ৰাশিৰ কাৰণে শুভকাৰক অগ্ৰভাগত থাকিল বিষ ৰাশিৰ কাৰণে এই মাহটো অসুস্থতা হোৱাৰ কাৰণে হ'ব পাৰে তেওঁ কিবা নহয় কিবা অসুখত ভুগিব পাৰে চৰ্দি কফ জ্বৰ আদি ৰোগত তেওঁ ভোগাৰ ভয় আছে অহেতুক কিছুমান আকস্মিক দুঃস্বপ্ন দেখিব পাৰে কাৰণ এই মাহটোত জেঠ মাহত যিহেতু মহৰ পিঠিত উঠি যম ৰূপত তেওঁ সংক্ৰান্তি পুৰুষে প্ৰৱেশ কৰিছে গতিকে বিষ ৰাশিৰ কাৰণে বহুত শুভ বুলি ক'ব নোৱাৰি স্বাস্থ্যৰ ক্ষেত্ৰত অশুভ প্ৰভাৱ পৰিব মই এইখিনিতে আপোনাক কৈছো আপুনি মেষ ৰাশিৰ কথা ক'লে বৃষ ৰাশিৰ স্বাস্থ্যৰ ক্ষেত্ৰত অশুভ মেষ ৰাশিৰ শুভ বুলি ক'লে কিন্তু কেনেকুৱা ক্ষেত্ৰত শুভ সেইটো কথা হয় মেষ ৰাশিৰ ব্যক্তিসকলৰ যিহেতু বিষু পুৰুষৰ বা সংক্ৰান্তি পুৰুষৰ পৃষ্ঠভাগত থাকিল তেওঁ পিছফালে থাকিল দ্বাদশত থাকিল গতিকে তেওঁৰ ওপৰত এই যে সংক্ৰান্তি পুৰুষৰ পিছফালে থকাৰ কাৰণে তেওঁৰ ওপৰত বিৰূপ প্ৰভাৱটো নকাৰাত্মক প্ৰভাৱটো নপৰে মানে কমকৈ পৰিব কমকৈ পৰাৰ কাৰণে তেওঁৰ যিটো সেই সংক্ৰান্তি পুৰুষৰ গমনৰ আগত যিখিনি ফল আছিল তাতকৈ তেওঁৰ অলপ ভাল হ'ব কিন্তু শনিৰ চাৰে চাতি আছে তেওঁ মেষ ৰাশিয়ে শনিৰ চাৰে চাতি ভুগি আছে শনিৰ চাৰে চাতিৰ কথাটো অন্য এটা আৰু সংক্ৰান্তি পুৰুষৰ গমনৰ পিছৰ ফলটো অন্য এটা বেলেগ এটা প্ৰত্যেকটো কথাৰ পৰাই মানে বেলেগ বেলেগ ফল পায় এই সমূহীয়া ফলটো যদি চোৱা যায় তেতিয়াহে সমূহীয়া ফলটো উলিয়াব পাৰিব এতিয়া সেই স্থানত থকা আন গ্ৰহৰ লগতে ৰবি যিহেতু সংক্ৰান্তি পুৰুষৰ গমন মানে আল্টিমেটলি ৰবিয়ে মেষ ৰাশিৰ পৰা বৃষ ৰাশিলৈ গমন কৰিছে মেষ ৰাশিৰ পৰা বৃষ ৰাশিত প্ৰবৃত হৈছে মেষ ৰাশি নিবৃত্তি হৈছে গতিকে নিবৃত্তিৰ সময়ত তেওঁ পৃষ্ঠভাগত থাকে গতিকে পৃষ্ঠভাগত তেওঁৰ ফলটো বেয়া হোৱা নাই তেওঁৰ ফলটো ভাল হৈছে মেষ ৰাশিৰ এই মাহটোৰ ভিতৰত কিছুমান শুভ কৰ্ম হোৱাৰ সুযোগ আছে কিন্তু সেইটোৱে এই 17 জেঠৰ পিছত তেওঁৰ শুভ ফল প্ৰাপ্তিৰ যুগ আছে অৰ্থাৎ 1 জুনৰ পৰা সেই ফলটো প্ৰাপ্তি হ'ব কাৰণ গুৰু বৃহস্পতিয়ে কৰ্কট ৰাশিত থাকি
কেন্দ্ৰ দশম স্থান, যেহেতু মেঘ ৰাশি দশম স্থান হ'ব, দশম স্থানৰ ব্যক্তিসকলেও কাৰণে আকৌ চতুৰ্থ স্থান হ'ব, চতুৰ্থত কেন্দ্ৰত যিহেতু বৃহস্পতি থাকিব তুংগী ভাৱত, গতিকে মেঘ ৰাশিৰ ভাল হ'ব। মিথুন ৰাশি। এতিয়া মিথুন ৰাশিৰ যিহেতু সংক্ৰান্তি পুৰুষৰ সন্মুখ ভাগতেই থকা ৰাশি, গতিকে মিথুন ৰাশিৰ পৰা যিহেতু মিথুন ৰাশিত বৃহস্পতি আছে, গুৰু বৃহস্পতি থকাৰ কাৰণে কিছু ভাল, কিন্তু 17 জেঠৰ পৰা গুৰু বৃহস্পতি যিহেতু সংক্ৰমিত হ'ব, তাৰ পৰা যিহেতু নিবৃত হ'ব, কৰ্কটলৈ যাব, অৰ্থাৎ গুৰু বৃহস্পতিৰ দ্বাদশত থাকিব মিথুন ৰাশি, গতিকে আগন্তুক জেঠ মাহটো মিথুন ৰাশিৰ কাৰণেও অকণমান নকাৰাত্মক ফলপ্ৰাপ্তি হৈছে। তেওঁৰ কাৰণে অকণমান আৰ্থিক লোকচানৰ সন্মুখীন হ'ব পাৰে, তেওঁৰ হয়তো মানে পাৰিবাৰিক কথাত অকণমান সমস্যা আহিব পাৰে, এই কথাটো মিথুন ৰাশিৰ কাৰণে দেখুওৱা আছে। আৰু যিহেতু এই সংক্ৰান্তিটো মনত ৰাখিব লাগিব ধ্বংসী সংক্ৰান্তি, এই ধ্বংসী সংক্ৰান্তিটোৱে কি কৰিছে, তেওঁৰ কোনোবা নহয় কোনোবা দিশত লোকচানৰ সন্মুখীন কৰাব, গতিকে সি আৰ্থিক হ'ব পাৰে, তাৰ দিশত বা কিবা পাৰিবাৰিক দিশৰ বা কিছুমান দুশ্চিন্তামূলক কথাই তেওঁক হয়তো আমনি দিব পাৰে। মিথুন ৰাশি। কৰ্কট ৰাশি যিহেতু তৃতীয়ত থাকিল, সংক্ৰান্তি পুৰুষৰ তৃতীয়ত থাকিল, বৰ্তমান যিহেতু গুৰু বৃহস্পতিৰ দ্বিতীয়ত আছে, গতিকে কৰ্কট ৰাশিৰ কাৰণে সংক্ৰান্তি পুৰুষৰ যি দুষ্প্ৰভাৱ, যি নকাৰাত্মক দৃষ্টি, সি কমকৈ পৰিব। কৰ্কট ৰাশিৰ কাৰণে এইটো এটা শুভ বাৰ্তা এটা আহি আছে, কাৰণ বৃহস্পতি যিহেতু কৰ্কট ৰাশিলৈ গমন ইচ্ছা এটা আহিছে, গতিকে কৰ্কট ৰাশিৰ কাৰণে ই শুভদায়ক হ'ব। কিন্তু এইটো 17 জেঠৰ পিছত, মানে আধাখিনি সময়ৰ কাৰণে তেওঁলোকেও অলপ মাহটোৰ জেঠ মাহৰ আধাখিনি দিনটোৰ কাৰণে তেওঁলোকেও অলপ চিন্তনীয় হৈ থাকিব, আৰু 17 জেঠৰ পৰাহে কৰ্কট ৰাশিয়ে শুভ ফল পাব, মানে 1 জুনৰ পৰা। সিংহ ৰাশিৰ কাৰণে কিন্তু শুভ বাৰ্তা লৈ আহিব, কাৰণ এতিয়া বৰ্তমান বৃষ ৰাশিত ৰবি আছে, বৃষৰ পৰা চতুৰ্থ স্থানত সিংহ ৰাশি নিজৰ ৰাশি ৰবিৰ, আৰু বৃহস্পতি বৰ্তমান যদিও মিথুন ৰাশিত আছে, কৰ্কট ৰাশিলৈ অহাৰ যিটো গমন ইচ্ছা হৈ আছে, আৰু সেই তাৰ ফলতেই সিংহ ৰাশিৰ ব্যক্তিসকলৰ এই মাহটোত কৰ্ম হোৱাৰ সুযোগ আছে। কিন্তু তেওঁলোকে প্ৰতি ৰবিবাৰ বাকী কেইগৰাকীও মানে বাকী কেইটা ৰাশিৰো আমি পৰামৰ্শ কৰিব লাগিব তাৰ উপায়, কিন্তু এই মুহূৰ্তত মোৰ এইটো সিংহ ৰাশিৰ কাৰণে উপায়টো মনত পৰিছে। তেওঁলোকে ৰবিবাৰে নিৰামিষ খোৱা ভাল, আৰু ৰবিবাৰে সূৰ্য দেৱতা তাম পাত্ৰে জল অৰ্পণ কৰা ভাল, তামৰ পাত্ৰৰে, আৰু পৰা পৰিশ্ৰমত মানে ব্ৰহ্ম মুহূৰ্তত সূৰ্য ঠিক উদয়ৰ আগমুহূৰ্তৰ পৰাই যদি সূৰ্যৰ মন্ত্ৰ স্মৰণ বা সূৰ্যক আৰাধনা কৰা হয়, তেনেহলে সিংহ ৰাশিৰ ব্যক্তিসকলে সুফল প্ৰাপ্তি হ'ব। বিশেষকৈ 1 জুনৰ মানে এয়া আমাৰ 17 মে'ৰ পৰা যিটো জেঠ মাহ পৰিছে, আৰু 1 জুনৰ পৰাটো তেওঁলোকৰ ভালদৰে আহিব, কাৰণ বৃহস্পতি দ্বিতীয় স্থানৰ ৰাশি হ'ব, গতিকে ভাল ফল আহি আছে। তাৰ পিছতেই কন্যা ৰাশিৰ যিহেতু বৰ্তমান জেঠ মাহৰ পৰা কন্যা ৰাশি যদি আমি চাওঁ, তেনেহলে ই আমাৰ হ'ব পঞ্চম ৰাশি, মেষৰ পৰা ষষ্ঠ, গতিকে পঞ্চম ৰাশিত যিহেতু বুধৰ অধিপতি, ৰবি যিহেতু বুধৰ মিত্ৰ, সেই হিচাপে কন্যা ৰাশিৰো সুফল আহি আছে, সুফল প্ৰাপ্তি হ'ব, কিন্তু তেওঁলোকে 17 জেঠৰ পিছত এই সুফল অধিক বাঢ়িব। আৰু এই কন্যা ৰাশিৰ ব্যক্তিসকলেও সাধাৰণতে শিৱ মন্দিৰত বা বিষ্ণু মন্দিৰত তেওঁলোকে কিন্তু জল অৰ্পণ কৰাটো দৰকাৰ, বা শিৱ মন্দিৰত তেওঁলোকে জল অৰ্পণ কৰিব, বা তেওঁলোকে গাখীৰেৰে শিৱৰ মূৰত মানে শিৱলিংগক স্নান কৰালে তেওঁলোকৰ সুফল প্ৰাপ্তি হ'ব। আৰু 17 জেঠ 1 জুনৰ পৰা বৃহস্পতিৰ কৰ্কটলৈ আগমনে কন্যা ৰাশিৰ কাৰণে এক শুভবাৰ্তা কঢ়িয়াই লৈ তুলা ৰাশিৰ ব্যক্তিসকলৰ কাৰণে বৰ্তমান সময়টো ইমান সমীচীন নহয়, তেওঁলোকে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব পাৰে, আৰু তেওঁলোকৰ বিশেষকৈ মানসিক উদ্বিগ্নতা বাঢ়িব পাৰে, শাৰীৰিক অসুস্থতাও অহাৰ ভয় আছে, গতিকে তুলা ৰাশিৰ ব্যক্তিসকলে সাৱধান থাকিব লাগে। এই সময়ত ৰবিবাৰে তেওঁলোকে পৰা পৰিশ্ৰমত ব্ৰত আদি ধাৰণ কৰাটো ভাল, আৰু ৰবিবাৰে সূৰ্য দেৱতাৰ উদ্দেশ্যি তেওঁলোকে জল বা গাখীৰ অৰ্পণ কৰিলে যথেষ্ট সুফল প্ৰাপ্তি হ'ব। গাখীৰ দিলে তামৰ পাত্ৰৰে দিব নালাগে, পানী দিলে তামৰ পাত্ৰৰে অৰ্পণ কৰিব। বৃশ্চিক ৰাশিৰ কাৰণে শুভবাৰ্তা হ'ব 17 জেঠৰ পিছৰ পৰা বৃহস্পতিৰ স্থানৰ পৰা পঞ্চম স্থান হ'ব, গতিকে পঞ্চম স্থানত
বৃহস্পতিৰ পূৰ্ণ দৃষ্টি থাকিব। গতিকে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বৰ্তমান সময়টো ইমান শুভকাৰক নহয় যদিও 17 জেঠৰ পৰা তেওঁলোকৰ শুভ হ'ব। আৰু 17 জেঠটো মই বাৰে বাৰে কৈ আছো, ই 1 জুনৰ পৰা আৰম্ভ হ'ব। কিন্তু মাজৰ এই 15 দিনত তেওঁলোকেও সুফল প্ৰাপ্তিৰ কাৰণে নহলে কৰ্মৰ জটিলতা পাই যাব এইকেইটা দিনত। গতিকে এই কৰ্ম জটিলতা নাইকিয়া কৰিবৰ কাৰণে বা অশুভ সংক্ৰান্তি পুৰুষৰ অশুভ দোষ খণ্ডনৰ কাৰণে তেওঁলোকে ৰবিক আকন্দ ফুল অৰ্পণ কৰাটো অতি উত্তম হ'ব। বা শিৱ মন্দিৰত আকন্দ ফুলৰ মালা অৰ্পণ কৰিলে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে সুফল পাব। তাৰপিছত আহিছে ধনু ৰাশিৰ ব্যক্তি। ধনু ৰাশিৰ ব্যক্তিসকলৰ কাৰণে বৰ্তমান বছৰটো আমি পাইছোৱেই যথেষ্টখিনি শুভ ফল প্ৰদান কৰি আছে। কিন্তু 17 জেঠৰ পৰা যিহেতু বৃহস্পতি ধনু ৰাশিৰ কাৰণে অষ্টমত আহি পৰিব, অষ্টমৰ বৃহস্পতি মানহানিৰ কাৰক হয়। ধন বাঢ়িব কিন্তু মানহানি হ'ব। গতিকে সেইকাৰণে বৃহস্পতি 17 জেঠৰ পৰা যিহেতু তেওঁলোকৰ কাৰণে অকণমান বিৰূপ প্ৰতিক্ৰিয়া কৰিছে। লগতে এই যে ৰবি সংক্ৰান্তি পুৰুষ ক'ত আহিছে, ষষ্ঠত আহিছে। ষষ্ঠৰ সংক্ৰান্তি পুৰুষে অলপ কষ্ট প্ৰদান কৰে, মানসিক উদ্বিগ্নতা বাঢ়িব পাৰে। মানসিক উদ্বিগ্নতাৰ পৰা ৰক্ষা কৰিবৰ কাৰণে বা পাৰিবাৰিক কিছুমান সমস্যা তেওঁলোকৰ দেখা দিব পাৰে এই কেইটা দিনত। জেঠ মাহটোৰ ক্ষেত্ৰতহে কোৱা হৈছে, পিছৰ হয়তো বাকী মাহত তেওঁলোকৰ শুভ ফল প্ৰাপ্তি হ'ব। এই জেঠ মাহটোৰ এই যিখিনি উদ্বিগ্নতা বা পাৰিবাৰিক সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ধনু ৰাশিৰ ব্যক্তিসকলেও সূৰ্য মন্ত্ৰ জপ কৰাটো ভাল হয়। আৰু সূৰ্য মন্ত্ৰ জপ কৰিলে ধনু ৰাশিৰ ব্যক্তিসকলৰ এই নকাৰাত্মক প্ৰভাৱৰ পৰা, সংক্ৰান্তি পুৰুষৰ নকাৰাত্মক প্ৰভাৱৰ পৰা ৰক্ষা পাব। তাৰপিছত আহিলে মকৰ ৰাশি। হয়, আপুনি মোক তেনেকৈ কৈ থাকিব মানে তেতিয়াহলে সুবিধা হয়। গতিকে মকৰ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে যিহেতু সংক্ৰান্তি পুৰুষে বৃষ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে ই ধানচি সংক্ৰান্তি হৈছে। গতিকে মকৰ ৰাশিৰ অধিপতি শনি, আৰু তেওঁ যিহেতু নীলাবস্ত্ৰ পৰিধান কৰি আহিছে, গতিকে শনিৰ ৰূপত বা যম ৰূপত তেওঁ যিহেতু বৃষ ৰাশিত প্ৰৱেশ কৰিছে। আৰু বৃষ ৰাশিৰ পৰা মকৰ ৰাশিৰ পৰা বৃষ ৰাশিলৈ যদি আমি চাওঁ পঞ্চম ৰাশি, গতিকে পঞ্চম ৰাশিত সংক্ৰান্তি পুৰুষৰ প্ৰভাৱে মকৰ ৰাশিৰ ওপৰত অলপ নকাৰাত্মক প্ৰভাৱ পেলাইছে। তেওঁলোকে এইকেইটা দিনত বিশেষকৈ দূৰ ভ্ৰমণ নকৰা ভাল। মকৰ ৰাশিৰ ব্যক্তিসকলে দূৰ ভ্ৰমণ যদি কৰিবলৈ লগা আছে তেনেহলে 17 জেঠৰ আগত অৰ্থাৎ 1 জুনৰ আগৰ এই 15 দিন তেওঁলোকে দূৰ ভ্ৰমণ নকৰা ভাল। দূৰ ভ্ৰমণৰ পৰা বিৰত থাকক। লগতে তেওঁলোকেও সূৰ্য দেৱতাক প্ৰতি ৰবিবাৰত সূৰ্য দেৱতাৰ প্ৰতি জল অৰ্পণ কৰক আৰু আকন্দ ফুল প্ৰদান কৰক, নতুবা শিৱ মন্দিৰত আকন্দ ফুলৰ মালা আৰু শিৱলিংগত গাখীৰেৰে স্নান কৰক। কৰালে সূৰ্য দেৱতা সন্তুষ্ট থাকিব, কাৰণ সূৰ্যৰ অধিদেৱতা হৈছে শিৱ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ অধিপতি শিৱ, কিন্তু তাত ৰাহু আছে। এইবাৰ কিন্তু আকৌ কুম্ভ ৰাশিৰ কাৰণে এটা শুভ বাৰ্তা লৈ আহিছে। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে শুভকাৰক হৈছে। গতিকে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ এই মাহটোত কিবা হবলগীয়া কাম যদি আছে তেওঁলোকৰ হোৱাৰ সুযোগ আছে। তথাপি কিন্তু তেওঁলোকে শুভ কৰ্ম হলেও তেওঁলোকৰ গৃহাৰম্ভ বা গৃহ প্ৰৱেশ বা বিবাহ আদি কৰ্ম যিহেতু নহয়, তেনেকুৱা কামক বাহিৰে যদি অন্য কোনো কৰ্মৰ তেওঁলোকৰ শুভ কৰ্ম কিবা কৰিব খুজিছে তেনেহলে সেই শুভ কৰ্মত তেওঁলোকে এই সময়ত ৰূপায়ণ কৰিব পাৰিব। আৰু তেওঁলোকেও এইবাৰ ৰবিবাৰ কেইটা যদি নিৰামিষ আহাৰ গ্ৰহণ কৰিব পাৰে প্ৰতিটো ৰাশিৰ কাৰণে এই যে সংক্ৰান্তি পুৰুষৰ যি ধ্বংসাত্মক বা নকাৰাত্মক যি প্ৰতিক্ৰিয়া, এই প্ৰতিক্ৰিয়াৰ পৰা তেওঁলোক মুক্তি পাব বা ৰেহাই পাব। গতিকে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে এই ব্যৱস্থাটো কৰিব। বিশেষকৈ ৰবিৰ কাৰণে জল অৰ্পণ বা শিৱ মন্দিৰত তেওঁলোকে গাখীৰেৰে স্নান কৰক আৰু আকন্দ ফুলৰ মালা এটা অন্তত শিৱলিংগত অৰ্পণ কৰক, তেতিয়াহলে সুফল পাব। শেষৰ ৰাশি মীন ৰাশিৰ ব্যক্তিসকলৰ কাৰণে, মীন ৰাশিৰ যিহেতু এতিয়া তৃতীয় স্থানত থাকিব, গতিকে মীন ৰাশিৰ ব্যক্তিসকলৰ কাৰণে এই মাহটো মানে জেঠ মাহটো তেওঁলোকৰ কাৰণে মধ্যম ফল প্ৰদান হ'ব। তেওঁলোকৰ শুভৰ মাজত থাকিব, কাৰণ তেওঁলোকৰ বৰ্তমান মীন ৰাশিৰ অধিপতি বৃহস্পতি কৰ্কট ৰাশিলৈ যাওঁ হৈ আছে। গতিকে প্ৰথম এই এসপ্তাহ বা 10 দিন তেওঁলোকৰ অলপ কষ্টকৰ হ'ব। তাৰ পিছত ধীৰে ধীৰে তেওঁলোকৰ জেঠ মাহৰ বাকী কেইটা দিন তেওঁলোকৰ শুভ হবলৈ আহিব। আৰু তেনেকৈ তেওঁলোকৰ আগন্তুক অহা বছৰৰ যিটো জেঠ মাহৰ 17 দিনৰ পৰা তেওঁলোকৰ 17 দিন কবই নালাগে, তেওঁলোকৰ প্ৰায় 12 দিন মানৰ পৰা জেঠ মাহৰ 12 দিন মান যোৱাৰ পৰাই তেওঁলোকৰ শুভ ফল আহিব ধৰিছে। কিন্তু শনি যিহেতু তাত স্থিত হৈ আছে, গতিকে শনিৰ ওপৰত বৃহস্পতি গুৰু শিষ্যৰ
যেতিয়া দৃষ্টি বিনিময় হ'ব তেতিয়া অধিক সুফল মীন ৰাশিয়ে পাব। কিন্তু এইকেইটা দিনত প্ৰথম এই 10 দিন তেওঁলোকেও সাৱধানে থাকক আৰু সাৱধানতাৰে তেওঁলোকে কৰ্মত আগবাঢ়িলে কৰ্ম সফলতা পাব। তেওঁলোকেও ৰবিৰ সন্তুষ্টিৰ কাৰণে বা সংক্ৰান্তি পুৰুষৰ সন্তুষ্টিৰ কাৰণে তেওঁলোকেও আকন্দ ফুলৰ মালা বা আকন্দ গছৰ গুৰিত তেওঁলোকে সন্ধিয়া ৰবিবাৰ চাকি জ্বলাব লাগে। জ্বলালে তেওঁলোকে অধিক সুফল প্ৰাপ্তি হ'ব। এইখিনি আছিলে আমাৰ ৰাশিগত ফলাফল। এতিয়া ৰাশিগত ফলাফল এইখিনি হ'ল আমাৰ জেঠ মাহৰ কাৰণে। জেঠ মাহত তেওঁলোকে এনেধৰণৰ ফল ভোগ কৰিব। এইবাৰ গুৰু বৃহস্পতিৰ যে 1 জুনৰ পৰা গুৰু বৃহস্পতি মিথুনৰ পৰা কৰ্কটলৈ যাব, এই যে সংক্ৰমণ হ'ব বা গমন কৰিব, তাৰ ফলত এই 12 ৰাশিৰ কেনেধৰণৰ প্ৰভাৱ পৰিব? হয়, এতিয়া সেই প্ৰভাৱখিনি যদি আমি চাওঁ, এইবাৰ গুৰু বৃহস্পতিৰ সংক্ৰমণে কোনকেইটা ৰাশিলৈ আনিব এই কথাখিনি আমি মানে পাতিব লাগিব। আমি প্ৰথমেই ক'ব লাগিব 1 জুনৰ পৰা বৃহস্পতিৰ কৰ্কট ৰাশিলৈ যোৱাৰ লগে লগে মেষ ৰাশিৰ যথেষ্ট আৰ্থিক, পাৰিবাৰিক আৰু মানসিক দিশত উৎকৰ্ষ সাধন হ'ব। তেওঁলোকে এক সুফল প্ৰাপ্তিৰ ফালে আগবাঢ়িব। কাৰণ মেষ ৰাশিৰ 4ৰ্থ স্থানত বৃহস্পতি থাকিব, কেন্দ্ৰ স্থানলৈ গমন কৰিব। গতিকে তৃতীয়ৰ বৃহস্পতিয়ে অকনমান তেওঁলোকক হানি কৰিছিলে, এতিয়া 4ৰ্থলৈ গ'লে তেওঁলোকৰ কেন্দ্ৰলৈ যাব, তেওঁলোকৰ উন্নতি হ'ব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে বৃষৰ যিহেতু 3য় স্থানত বৃহস্পতি থাকিব, হলেও তুংগী ভাৱত থাকিব, গতিকে ভাতৃ ভগ্নীৰ লগত যদি বহুদিন মিলন হোৱা নাই তেনেহলে তেওঁলোকৰ ভাতৃ ভগ্নীৰ মিলনৰ যুগটো আছে আৰু তেওঁলোকৰ সদ্ভাৱ আদান প্ৰদান হ'ব, সদ্ভাৱৰ বৃদ্ধি হ'ব। আৰ্থিক দিশতো তেওঁলোকে এক ভাল এটা দিশত আগবাঢ়িব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ কাৰণে 2য় স্থানত যিহেতু গুৰু বৃহস্পতি থাকিব, তেওঁলোকৰ ধন ধানটো আগবাঢ়িবই আৰু তেওঁলোকৰ কৰ্মৰ যিবিলাক কৰ্ম কৰিবলৈ আছে, বিবাহ প্ৰাৰ্থীসকলৰ কাৰণে বিবাহৰ যুগ বাঢ়িব আৰু চাকৰি বা কৰ্ম প্ৰাৰ্থীসকলে কৰ্মৰ যিবিলাক আকাংক্ষা কৰিছে তেওঁলোকৰ কৰ্ম হ'ব। গতিকে মিথুন ৰাশিৰ ব্যক্তিসকলৰ কাৰণে যথেষ্ট সুফল প্ৰাপ্তি হৈছে। কৰ্কট ৰাশিৰ কাৰণেতো ক'বই নালাগে, তাতেই গুৰু বৃহস্পতি যিহেতু টংগী হৈ থাকিব, গতিকে কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ আটাইকেইটা দিশতেই এক উন্নতিত মাত্ৰাধিক ধৰণে তেওঁলোকে সুফল প্ৰাপ্তি হ'ব। আটাইতকৈ বেছি ভাল ফল কৰ্কট ৰাশিয়ে পাব। কৰ্কট ৰাশি আটাইতকৈ যদি ভাল ফল পাব বুলি কয় তেনেহলে কেন্দ্ৰৰ ৰাশি কেইটা আৰু ত্ৰিকোণৰ ৰাশি কেইটা। আমি প্ৰথমতে ৰাশিকেইটা পাতি লওঁ, তাৰপিছত ক'ম বাৰু। এতিয়া আমি সিংহলৈ যাওঁ। সিংহলৈ যাওঁ। সিংহ ৰাশি যিহেতু বৃহস্পতিৰ পৰা 2য় স্থানত, গতিকে ধনস্থানৰ এটা ৰাশি, কিন্তু সিংহ ৰাশিটোৰ পৰা আকৌ গুৰু বৃহস্পতি যিহেতু দ্বাদশ স্থানত থাকে, সেইফালৰ পৰা যদি চাওঁ বৃহস্পতি দ্বাদশ স্থানত থকাৰ কাৰণে সিংহ ৰাশিৰ ওপৰত এটা নকাৰাত্মক প্ৰভাৱ পৰে। কিন্তু বৃহস্পতিয়ে সিংহ ৰাশিৰ প্ৰৱেশ কৰাৰ আগতে যিহেতু দ্বাদশত আছে, গতিকে বৃহস্পতিৰ যিটো নকাৰাত্মক প্ৰভাৱ ৰবিৰ ঘৰৰ ওপৰত কমকৈ পৰে। তাত সোমালেহে সিংহ ৰাশিত সোমালেহে গুৰু বৃহস্পতি নিষ্ক্ৰিয় হোৱাৰ নিচিনা হয়। গতিকে সিংহ ৰাশিৰ কাৰণে মধ্যম ফল প্ৰাপ্তি হ'ব। তেওঁলোকে আৰ্থিক দিশত হলে বিবাহ প্ৰাৰ্থীসকলে বিবাহৰ কাৰণে এই জেঠ মাহৰ এইকেইটা দিন এৰিয়ে তেওঁলোকে আহাৰৰ পৰা বিবাহ পাতিৰ কাৰণে তেওঁলোকে যোগাযোগ কৰিব পাৰিব। কন্যাৰ কাৰণে উত্তম ফল। কাৰণ কন্যা 3য় স্থানত বৃহস্পতিৰ পৰা 3য় স্থান হ'ব আৰু কন্যা ৰাশিৰ পৰা বৃহস্পতি একাদশত তুংগী হৈ থাকিব। একাদশত যাৰ গ্ৰহ তুংগী বা বৃহস্পতি থাকে, এই কথাটো কৈছে আমাৰ এটা মানে প্ৰবচন কৈছে, যাৰ বৃহস্পতি একাদশত কোণ তাৰ ঘৰত 90 কোণ। গতিকে কন্যা ৰাশিৰ কাৰণে আৰ্থিক উন্নতি, আৰ্থিক, মানসিক, শাৰীৰিক, পাৰিবাৰিক আটাইকেইটা দিশত তেওঁলোকে এটা মাত্ৰাধিক সুফল প্ৰাপ্তি হ'ব। তুলা ৰাশিৰ 4ৰ্থত কেন্দ্ৰত বৃহস্পতি যিহেতু থাকিব 10ম স্থানত, তুলা ৰাশিৰ ব্যক্তিসকলৰ কাৰণে 1 জুনৰ পৰা তেওঁলোকে এটা লক্ষণীয় ভাৱে আৰ্থিক দিশত হওক বা কৰ্মৰ দিশত হওক এটা পৰিৱৰ্তন আনিব পাৰিব। গতিকে তুলা ৰাশিৰ এই 15 দিন কিন্তু অলপ চিন্তাৰ কাৰণ। তেওঁলোকৰ কৰ্ম জঞ্জাত থাকিব, বিশেষকৈ 1 জুনৰ পৰা তেওঁলোকৰ এক ধীৰে ধীৰে কৰ্মৰ দিশত আৰু আৰ্থিক দিশত এক মানে লক্ষণীয় দিশত আগবাঢ়িব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ গুৰু বৃহস্পতি 9মত থাকিব, বৃশ্চিক ৰাশিৰ পৰা ভাগ্যস্থানত যাৰ বৃহস্পতি থাকিব তেওঁৰ ভাগ্য উন্নতিৰ ক'বই নালাগে। গতিকে এইবাৰ বৃশ্চিক ৰাশি আৰু মানে বেছি সুফলদায়ক হ'ব আৰু গুৰু বৃহস্পতিয়ে বৃশ্চিক ৰাশিৰ কাৰণে এটা শুভবাৰ্তা কঢ়িয়াই লৈ আহিছে বুলি ক'ব পাৰি। গতিকে যিসকল বৃশ্চিক ৰাশিৰ বিবাহ যোগ্য পাত্ৰ পাত্ৰী তেওঁলোকৰ বিবাহৰ কাৰণে এইবাৰ বিনা দ্বিধাই আগবাঢ়িব পাৰে। ধনুৰাশিৰ কাৰণে কিন্তু অষ্টমত গুৰু বহিছে। অষ্টমৰ গুৰুৱে অকনমান কষ্ট দিয়ে বা মানসিক যিটো আমাৰ মানহানি হয়, অষ্টমৰ গুৰু মানহানি বুলি কয়। গতিকে ধনৰ দিশত
ধনুৰাশি আগবাঢ়িব। এইবাৰ ধনুৰাশিৰ আয় ইনকামো ভাল, আয় স্থানটো আমাৰ বৰ্ষফলতো সুন্দৰ দেখুৱাইছে, কিন্তু অষ্টমৰ বৃহস্পতিয়ে তেওঁলোকৰ কাৰণে কিছু মানৰ ক্ষেত্ৰত অলপ সজাগ হ'ব। গতিকে চলা ফুৰা কৰোতে, কথা বতৰা কৰোতে ধনুৰাশি অকণমান সজাগ আৰু সচেতন হৈ থকাটো দৰকাৰ হ'ব। তেতিয়া বহুত ভাল হ'ব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে, মকৰ ৰাশিৰ যিহেতু সপ্তমত থাকিব, মকৰ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে খুব ধুনীয়া ফল প্ৰাপ্ত হ'ব। কেন্দ্ৰ স্থানত সপ্তমত থাকিব আৰু বৃহস্পতিৰ যিহেতু দৃষ্টি পৰি থাকিব মকৰ ৰাশিত, গতিকে মকৰ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে ধনৰ দিশত বা কৰ্মৰ দিশত এক লক্ষণীয়ভাৱে উন্নতি কৰিব পাৰিব আৰু বিবাহযোগ্য পাত্ৰ পাত্ৰীৰ কাৰণে বিবাহৰ উপযুক্ত সময় বুলি কৈছে। কুম্ভ ৰাশিৰ কাৰণে যিহেতু ষষ্ঠত গুৰু থাকিব, অলপ কুম্ভ ৰাশিৰ কাৰণে কষ্টকাৰ বুলি কৈছে। কুম্ভ ৰাশিৰ শনি যিহেতু দ্বিতীয় স্থানত, কুম্ভৰ পৰা দ্বিতীয় স্থানত আছে, গতিকে ধনস্থানত আছে আৰু ষষ্ঠত বৃহস্পতি থাকিলে, গতিকে কুম্ভ ৰাশিৰ কাৰণে অকমান কষ্টকাৰ বুলি কৈছে। এইটো অৱশ্যে 1 জুনৰ পৰাহে তেওঁলোকে ধীৰে ধীৰে হ'ব। গতিকে বাল্য যুৱ বৃদ্ধা কথা আছে, গতিকে প্ৰথম এমাহ দুমাহত তেওঁলোকৰ তেনেকুৱা দুশ্চিন্তা হ'ব নালাগে। গতিকে জেঠ মাহ যোৱাৰ পিছতে আহাৰ মাহত তেওঁলোকে কিছু শুভ কৰ্ম কৰিব পাৰিব। ধীৰে ধীৰে অকমান যুৱভক্ত হোৱালৈকে গুৰু বৃহস্পতি ষষ্ঠত থাকিলে অলপ কষ্টকাৰক হয়, আৰ্থিক দিশত তেওঁলোকৰ অকনমান কষ্ট অনুভৱ কৰিব পাৰে। তাৰোপৰি ৰাহু আছে কুম্ভ ৰাশি। এতিয়া মীন ৰাশিৰ পৰা পঞ্চম স্থানত যিহেতু গুৰু বৃহস্পতি গৈ বহিব, ত্ৰিকোণত বহিব আৰু মীন ৰাশিত দৃষ্টি পৰিব নিজৰ ৰাশিত, গতিকে তেতিয়া গুৰু বৃহস্পতিৰ নৱম পঞ্চমৰ যিটো দৃষ্টি বা যিটো ত্ৰিকোণৰ ফল, সেই ফালৰ পৰা শুভ ফল প্ৰাপ্তি হ'ব। যিহেতু শনি মহাপ্ৰভুৰ লগত দৃষ্টি বিনিময় যোগ এটা হৈ আছে, গুৰু শিষ্যৰ মিলনে মীন ৰাশিৰ কাৰণে এটা শুভ বাৰ্তা কঢ়িয়াই লৈ আহিব। সেইটো 1 জুনৰ পৰা আৰম্ভ হ'ব, 17 জেঠৰ পৰা। গতিকে আটাইকেইটা ৰাশি যদি আমি চাওঁ, তেনেহলে বৃশ্চিক ৰাশি, কৰ্কট ৰাশি আৰু মীন ৰাশি, মকৰ ৰাশি, এইকেইটা ৰাশি, তুলা ৰাশি আৰু মেঘ ৰাশি, এই ৰাশি কেইটাৰ কাৰণে আমি শুভ বুলি ক'ব পাৰো। তাৰোপৰি মধ্যম ফল হিচাপে আমি ক'ব পাৰো বৃষ কন্যা ধনুৰাশিৰ কাৰণে। আৰু নকাৰাত্মক ৰাশি অকনমান পৰিছে সাধাৰণতঃ মিথুনৰ ওপৰতো অকনমান এতিয়া প্ৰভাৱিত হ'ব, দ্বাদশত পৰিব বৃহস্পতিৰ পৰা, কিন্তু মিথুনৰ পৰা দ্বিতীয় স্থানত থাকিব। মিথুনৰ পৰা দ্বিতীয় স্থানত থাকিলে মিথুন ৰাশিৰো ভাল হ'ব। মিথুন ৰাশি ভালৰ ভিতৰতে পৰিব মিথুন ৰাশি। তাৰোপৰি পৰিব আমাৰ তুলা ৰাশি, বৃশ্চিক ৰাশি, মকৰ ৰাশি, মীন ৰাশি, মেঘ ৰাশি, এইকেইটাৰ মানে শুভ হ'ব। আৰু মধ্যম হ'ব আমাৰ কন্যা ৰাশি, সিংহ ৰাশি, কন্যা ৰাশি, বৃষ ৰাশি আৰু এইটো কি হয় মীন ৰাশি, মীন ৰাশি নহয়, ধনু ৰাশি। অৰ্থাৎ মধ্যম হ'ব বৃষ ৰাশি, সিংহ ৰাশি, কন্যা ৰাশি আৰু ধনু ৰাশি, এই 4টা ৰাশিৰ মধ্যম ফল প্ৰাপ্তি হ'ব। অলপ নকাৰাত্মক ফল পাব বিশেষকৈ কুম্ভ ৰাশি। আৰু যদি চাওঁ আমাৰ কুম্ভ ৰাশি অকনমান নকাৰাত্মক ফল প্ৰাপ্তি হৈছে এই বছৰত, ৰাহুটো আছে, গতিকে অলপ তেওঁলোক সজাগ হ'ব লাগিব। বাকী কেইটা ৰাশিৰ ভালে আছে। ঠিক আছে, হয়। গতিকে এই আছিলে থুলমূলকে জেঠ মাহৰ কথা, ৰাশিসমূহৰ ওপৰত কি ধৰণে প্ৰভাৱ পৰিব জেঠ মাহটোত মলমাহ হিচাপে, আৰু লগতে গুৰু বৃহস্পতিৰ ফল লৈ আহিব। হয়, আপোনালোকে ভাল পাইছে বুলি আশা ৰাখিছো। কমেন্ট কৰিব আপোনালোকে কেনেকুৱা পালে অনুষ্ঠানটি চাই, সকলোৰে যাতে ভাল হয় আমি তাৰে কামনা কৰিম। আৰু যদি অনুষ্ঠানটি চাই ভাল পাইছে কমেন্ট কৰিব, শ্বেয়াৰ কৰি দিব, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছো। তাৰ লগতে তেওঁৰ সৈতে যদি যোগাযোগ কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে নম্বৰটো ইতিমধ্যে আপোনালোকে দেখি আছে স্ক্ৰীনত, এই নম্বৰতে যোগাযোগ কৰি আপোনালোকৰ পুৰণি বিশ্লেষণ কৰিব পাৰে। আমি এনেধৰণে আৰু বহুতো বিষয়ত কথা পাতিম। গতিকে আজিলৈ আমি এইখিনিতে সামৰণি মাৰো। হয়, আজিলৈ আমি 2গৰাকী এইখিনিতে সকলো ওচৰৰ পৰা বিদায় লৈছো। সকলোৱে ভালে কুশলে থাকিব। ধন্যবাদ।